17 ঘৰ মানুহ এই ঘৰৰ অৱস্থা চোৱা কি হৈছে এটা ঘৰৰো ঘৰ চিনচাপ নাই এই ছোৱালীজনী তাই হৈছে গ্ৰেজুৱেশ্যন কৰিলে যোৱাবাৰ কৰিলা ন যোৱাবাৰ 2023 গ্ৰেজুৱেশ্যন কৰিলে আৰু তাই ঘৰৰ অৱস্থা নাই মানে ঘৰ বুলি দেখাবলৈ একোৱে নাই তোমালোকৰ কোনদিনাখন হেৰি হ'ল যোৱা দেওবাৰে 19 জুলাই এইটো নাজিয়া সমষ্টিত পৰে নাজিয়া সমষ্টি আমাৰ আমগুৰি টাউনৰ একেবাৰে কাষতে শান্তিবন বুলি কয় জেগাডোখৰ আৰু এই জেগাডোখৰ একেবাৰে ঘৰ দুৱাৰ অৱস্থা ছাইডতে নৈখন আছে নৈখনে গোটেই ঘৰ দুৱাৰ অৱস্থা নাই লৈ গুচি গ'ল হয় এতিয়া আপোনাৰ ঘৰটো এইখিনিতে আছিলে নে খোৱা বোৱা সুবিধা পাইছে মানুহে 2-1 দিছে কিন্তু ঘৰটো কি হ'ব ঘৰটো কোনে কেনেকৈ কি কৰিব মানে হয় নাই আপোনাৰ কোন কোন আছে আইতা হয় দেউতা ভাইটি আৰু মই এতিয়া এনেকুৱা অৱস্থাত আছে চাওকচোন কেনেকুৱা অৱস্থাত মানে ইয়াতে হয় নেকি আমি দিনৰ দিনে খোৱা মেলা কৰোঁ বস্তু পাতি আমি থৈছোঁ যিবোৰ দিবলৈ লাগিছে স্কুলত পৰে অতি সোনকালে আমাৰ নাজিয়া সমষ্টিৰ যিজন বিধায়ক আছে তেওঁ যাতে আমাৰ এইডোখৰ খবৰ কৰে এইটো নাজিয়া সমষ্টিত পৰে যিহেতু আৰু সাধাৰণ জনতাই অকল খোৱা বস্তু অকণমান দিব পাৰিব বা পিন্ধিবলৈ কাপোৰ এটা দিব পাৰিব আমিও সিমানেই পাৰিছোঁ কিন্তু মানে ঘৰটো যাতে থাকিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে ঘৰখনকে অলপ বনাই দিয়ে বা কিবা কৰি দিয়ে একো বস্তু নালাগে না কাপোৰ লাগে না খোৱা বস্তু লাগে একো বস্তুৱে নালাগে চৰকাৰে আপোনালোকে মানে এইটো নেভাবিব যে মানুহে খাবলৈ নোপোৱাকে আছে আমাৰ সাধাৰণ জনতাই চব খুৱাই আছে ইয়াতে আপোনালোকে খালি ঘৰৰ ব্যৱস্থা এটা কৰি দিয়ক থাকিবলৈ এখন বিছনা ঘৰৰ 4 খুঁটাটো মানে অকমান পকি কৰি দিয়ক তেনেকেহে ব্যৱস্থা কৰক বাকি সাধাৰণ বস্তুবোৰ চৰকাৰৰ ফালৰ পৰা কাকো নালাগে চব পাই আছে ন অকল ঘৰৰ ব্যৱস্থাটো কৰক আমি চৰকাৰক অনুৰোধ জনাইছো যে আমাক সকলোকে এই ঠাইডোখৰত যিমান জনসাধাৰণ আছিলে তেতিয়া থাকিবলৈ সকলোকে এডোখৰ ভূমিৰ প্ৰয়োজন আৰু ইমান ঘৰ এটা সাজি দিবলৈও বিভিন্ন মানুহ আহিছে দেই আমাক বিভিন্ন সময়ত বিভিন্নজনে ঘৰ সাজি দিম বুলি ক'বলৈ আহিছে আজিও ৰাতিপুৱা এজন গুৱাহাটীৰ পৰা ব্যক্তি আহিছে তো এই অসম চৰকাৰে সেইটো অনুৰোধ কৰিছে যে ইয়াৰ জনসাধাৰণৰ এডোখৰ ভূমিৰ প্ৰয়োজন আছে পঢ়া শুনা কৰা ছোৱালী এজনী কলেজত পঢ়ি এতিয়া তাই হেৰি কৰি মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আৰু তাই ঘৰৰ অৱস্থা পিছফালেতো একো নায়েই ঘৰৰ ভিতৰতো মানে এইডোখৰ পাকঘৰ আছিলে একো নাই কেনেকে কি কৰিব মানে ভিতৰৰ ফালে বস্তু এইবোৰ চব বোকা দিয়ে লুতুৰি পুতুৰি আমি আকৌ ধুই মেলিহে ভৰাই থৈছোঁ এইটো ঘৰ আছিলে ন তুমি 8ত পঢ়িছা আৰু কোন কোন আছে তোমাৰ ভাইটি আছে ভণ্টি আছে ঘৰটো থাকিও লাভ নহ'ল আৰু এইফালে এডোখৰটো নায়েই ন এইবোৰ নাই একো পানীটো অহা নাই বহুত ইমান ডাঙৰ ডাঙৰ গছ হৈ যাব নাৰিকল লাগি গ'লে আজি কি যেন নহ'লেও 35 বছৰ বুলি ধৰি লোৱা পানী দেখিয়ে পোৱা নাই তাৰ 35 বছৰ পাছত এতিয়া পানী আহিছে এইটো পানী ইমান ডবল পানী মোৰ তথাপি বিশ্বাস হোৱা নাই মই হিলা নাই